নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল সকলোলৈকে সন্ধিয়াৰ ওলগ জনাই নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই পূৰ্বই বিহুৰ বতৰৰ পৰা কিছু ব্যস্ত আছিলোঁ। মোৰ শাহুমাও ঢুকাইছিল, সেইকাৰণে তাতো কিছু ব্যস্ত হ'ল। কিন্তু বিহুৰ দিনাই এক অনাকাংক্ষিত খবৰে মোৰ বুকুখন জোকাৰি গৈছিল। নিশ্চয় আপোনালোকে গম পাইছে, এজন চহা শিল্পীৰ মৃত্যুৰ কথা মই ক'বলৈ গৈছোঁ। কিন্তু এইকেইদিন ফেচবুকত এই শিল্পীজনৰ মৃত্যুৰ পাছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ব্লগাৰসকলেও দুই এটা মতামত দিছে। এইটো অসমৰ প্ৰতিষ্ঠিত এজন শিল্পীয়ে তেওঁক কৈছে যে সি মোৰ বেছি চিনাকি নাছিল, চিনি নাপাওঁ। আচলতে শিল্পী এজনক চিনি পোৱাটো বা জনাটো সাধাৰণ মানুহৰ বাবে তেনেই সাধাৰণ কথা বুলি মই নিজে অনুমান কৰোঁ। কিন্তু প্ৰতিষ্ঠিত এজন শিল্পীয়ে তেনেকৈ কোৱাটো কিমান সমীচীন হৈছে সেই কথাত মই কিন্তু একমত হ'ব নোৱাৰিলোঁ। ৰাজীৱ শদিয়া চহা গ্ৰাম্য সমাজৰ বোকাৰ পৰা উঠি অহা এপাহ মই পদুম বুলি কৈছোঁ। তেওঁ চিনাকি, তেওঁ আচলতে চিনাকি মানেনো কি? আপুনি মনত প্ৰশ্ন কৰিবচোন, চিনাকি মানেনো কি? আচলতে হৃদয়ত প্ৰশ্ন সুধিব, আপুনি নিজে আওৰাই চাব, চিনাকি মানেনো কি? আচলতে চিনাকি মানে মোৰ দৃষ্টিৰে চিনাকি মানে এখন হৃদয়ৰ পৰা অন্য এখন হৃদয়লৈ যোৱাৰ বাট, স্নেহৰ বাট, সেইটো নহয় জানো? কিন্তু সেই স্নেহত নাথাকিব পাৰে আলিংকন, নাথাকিব পাৰে মজলিচ, নাথাকিব পাৰে তেওঁৰ লগ ভাগ হোৱাৰ কথোপকথন ইত্যাদি ইত্যাদি বহু কথা থাকে। কিন্তু ৰাজীৱ শদিয়াই যিবোৰ গান গাইছিল তেওঁ হৃদয়ৰ পৰা গাইছিল। তেওঁ ৰাজকীয় পৃষ্ঠপোষকতাত শিল্পী নাছিল। তেওঁ একদম সাধাৰণ মাটিৰ পৰা গজি অহা এটা মিঠা আমৰ পুলি বুলি ক'ব পাৰি। মিঠা আমৰ পুলিটোৱে কিন্তু মানুহৰ পৰা মৰম চেনেহ নাপালেও তেওঁ মৃত্যুৰ পিছত তেওঁ জনাৰ্দনে তেওঁক যি বিচাৰ কৰিছে সেই বিচাৰ কিন্তু দেখি তেওঁ পৰিয়াল, আমি যোৰফটীয়া হিচাপে আমি গৰ্ববোধ কৰিছোঁ, সুখ অনুভৱ কৰিছোঁ। অন্ততঃ এগৰাকী চহা শিল্পীক ৰাইজে যথেষ্ট মৰম কৰিছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, নেতাসকল তেওঁ গৃহত গৈ উপস্থিত হৈছেগৈ। তেওঁ গৃহলৈ বিভিন্নজনে অনুদানো আগবঢ়াইছে। এই আৱাহতে সকলো লোকে আন্তৰিক অভিনন্দন জনাইছোঁ। এটা কথা মই ক'ব বিচাৰিছোঁ যে ৰাজীৱ শদিয়াৰ নিচিনা অসমত বহু শিল্পী আছে। ৰাজীৱ শদিয়াৰ নিচিনা অসমত থকা শিল্পীসকলে যাতে জীয়াই থাকোঁতে তেওঁলোকৰ শিল্প চৰ্চা, শিল্প সাধনা অক্ষুণ্ণ ৰাখিব পাৰে, তাৰ বাবে আমাৰ সমাজখনে, আমাৰ চৰকাৰে, আমাৰ বিভিন্ন পৰ্যায়ৰ NGO সমূহে কিবা এক সুস্থ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা উচিত। আৰু এই এপাহতে কৈছোঁ যে ৰাজীৱ শদিয়াৰ সহধৰ্মিনী, তেওঁ পিতৃ মাতৃ, তেওঁ কণমানিটো ভাবে ৰাইজে কিবা এটা কৰিব পাৰে। ৰাইজে নখ জোকাৰিলেই নৈ বয়। আমিও সেই নৈত উজান দিবলৈ যোৰহতীয়া হিচাপে আমিও প্ৰয়াস কৰিম। ৰাজীৱ শদিয়াৰ দৰে শিল্পীসকলক আমিও শ্ৰদ্ধা, স্নেহ, ভক্তিৰ আলিংকনেৰে উপচাই দিম। ৰাজীৱ, তুমি দুখ নকৰিবা হা। তুমি গুচি যোৱাৰ পাছত কেনেকৈ নিথৰ হৈছে সময়, তুমি দূৰৈৰ পৰাই চাই থাকা। চোৱাচোন কেনেকৈ অশ্ৰুৰ নদী বৈ গৈছে, কেনেকৈ তোমাৰ শ্মশান যাত্ৰাত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। ইয়াকে ক'লোঁ, পুনৰবাৰ আপোনালোকলৈ আন্তৰিক আহ্বান জনাইছোঁ যে ৰাজীৱ শদিয়াৰ দৰে শিল্পীসকলক আমি চিনো বা নিচিনো, আমি অচিনাকি বুলি ক'লেও তেওঁ কিন্তু ৰাইজে চিনি পাইছে। জনাৰ্দনে ৰাজীৱ শদিয়াহঁতক চিনি পাইছে। তেওঁলোক আচলতে মাটিৰ পৰা উঠি অহা একোটা মিঠা আমৰ পুলি। সেই মিঠা আমৰ পুলিটো আমাৰ মাজৰ পৰা হঠাৎ খহি পৰিল, ভাগি থাকিল। কিন্তু সেই ভগাৰ পিছত পৰৱৰ্তী দিনবোৰত, আগন্তুক দিনবোৰত আমি যেন তেনেকুৱা ধৰণৰ শিল্পীসকলক বোকাৰ মাজৰ পৰা তুলি আনিবলৈ প্ৰয়াস কৰোঁ। অসমৰ প্ৰতিষ্ঠিত শিল্পীসকললৈ মই তাকে আহ্বান জনাইছোঁ।
আৰু তেওঁলোকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত এনেকুৱা শিল্পীসকলক যাতে নিমন্ত্ৰণ কৰে, আহ্বান কৰে, গাঁৱৰ চুকে কোণে হৈ থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা আগন্তুক আহিব ধৰা বহাগ মাহৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ এই ভিডিঅ'টোৰ জৰিয়তে মই সমিতিসমূহক নিমন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছোঁ। আচলতে আৰু এজন ৰাজীৱ ফদিয়াই কষ্ট পাবলগীয়া যাতে নহয়, আৰু এজন ৰাজীৱ ফদিয়াই যাতে দুখ পাবলগীয়া নহয়, পৰিয়ালে দুখ পাবলগীয়া নহয়, আৰু শিল্পীসকলে এই কথাটো মনত ৰখা প্ৰয়োজন। আজিৰ দিনত নিজৰ স্বাস্থ্য সচেতনতাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। গান গোৱাৰ লগে লগে তেওঁলোকে নিজৰ স্বাস্থ্য সচেতনতাৰ ওপৰতো যেন মনোযোগ ৰাখে। ইমানকে ক'লোঁ, ইমানকে কৈ আজিলৈ সামৰি মাৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। বহা দুটা হ'লে সকলোৱে ক্ষমা কৰিব। ধন্যবাদ।